নলবাৰী জিলাৰ বাকৰিকুছিত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ। মাছমৰীয়াৰ জালত লাগি উদ্ধাৰ ২০-২২ কেজি অজগৰডাল। বাকৰিকুছি জানত উদ্ধাৰ প্ৰায় ৭-৮ হাতমান দীঘল প্ৰকাণ্ড অজগৰডাল। স্থানীয় লোকে বন বিভাগক খবৰ দিছে যদিও ঘটনাস্থলীত এতিয়াও উপস্থিত হোৱা নাই বন বিভাগৰ লোক। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায়চৌধুৰীৰ প্ৰতিবেদন, টাইমছ অসম 24। মাছ মাৰাতে বস্তুটো কিমান ডাঙৰ সাপখোৰ? আমনটো সাপখোৰ ৭-৮ হাত মান হ'ব। ৭-৮ মান হ'ব। কিমান কিলো মান হ'ব পাৰে ওজন? কিমান ২০-২২-২৫ কিলো মান হ'ব পাৰে। ২০-২২-২৫ কিলো। এই দলংখনৰ তলত পাইছে? দলংখনৰ তলত। কি কয় সেইখিনি? সেইখিনি চালঘৰ পাৰ কেগান দলং বুলি কয়। মাছ কোনে কোনে মাৰিছিল আপোনালোকে? মাছ মাৰিছিলোঁ আমি ১২-১৩ জন মান মানুহ। কি নাম আছে? নামকেইটা জানো? নাম আছিল, গোটেইকেইটাৰ নাম মই নাজানো। মোৰ নামটো মই ক'ব পাৰিম। হয়, কওকচোন। মোৰ নাম মহম্মদ মাজম আলী। আপোনালোকে পাইছে মাছ? আমি পাইছোঁ। মাছ মাৰিছিলে? মাছ মাৰিছিলোঁ। আৰু কিবা সাপ থকা বুলি আমি এনেকৈ গম পোৱা নাই। মানে কিছুমানে কৈ আছে আৰু এইখোৰ সাপ আজি ১০-১২-১৫ দিন মান আগতে এইখোৰ সাপে আমি দেখা পাইছিলোঁ। হয় হয়। তাৰে পিছত আমি আৰু এতিয়া থকা বুলি ভাবে নেকি আপোনালোকে ইয়াত? এতিয়া না ভাৱটো নাই আৰু। হয় হয়, ঠিক আছে।